কৃষ্ণ কৃষ্ণ হৰি ৰাম জয় গুৰু শংকৰ সৰ্বগুণ আকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণে ৰেণুহত কোটিবাৰ একো কৰোঁ প্ৰণাম তোহাৰি চৰণে ৰেণুহত কোটিবাৰ একো কৰোঁ প্ৰণাম ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় কৃষ্ণ পৰম ভক্তি ভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ সমস্ত ভক্তিস্বৰূপা আইসকল দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকল যুৱক যুৱতীসকল জয় জয়তে আপোনাৰ সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা এই পবিত্ৰ আসনৰ পৰা নিবেদন জনাইছোঁ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ যি কাৰ্যসূচী ইতিমধ্যে আমি আহি আছোঁ তৃতীয় স্কন্ধ পাঠ পৰ্যালোচনা হৈ আছে সেয়েহে আজি আমাৰ এই পবিত্ৰ দিনত যোৱা ভিডিঅ'ত বা যোৱা পাঠত আমি আগবঢ়াইছিলোঁ যে তৃতীয় স্কন্ধৰ যি উদ্ধৱ বিদুৰৰ সংবাদ বা বিদুৰ উদ্ধৱৰ সংবাদ পদবন্ধ কৰিবলৈ যাওঁতে গোপাল চৰণ দিজে ভগৱন্তৰ চৰণত যি মঙলা চৰণেৰে যি দাস্য ভক্তিৰে তেওঁ ভগৱন্তৰ চৰণত আবেদন জনায় এনেহেন দুজন সন্ত পুৰুষৰ চৰিত্ৰ উপস্থাপন কৰিবলৈ গৈ যি আদৰ্শ বা যি সদ্ভাৱনা সম্পন্ন ব্যৱস্থাপনা আমাক দেখুৱালে ই অতি আদৰৰ এয়া আপোনালোকে নিশ্চয় যোৱা পাঠটিত গম পাইছে সেই দুজন সন্তসকলৰ মাজত কথোপকথনৰ বিষয়ে আজি আমি উপলব্ধি কৰিম বা আমি জানিবলৈ যত্ন কৰিম গতিকে আহকচোন আজি পাঠটি বিদুৰ উদ্ধৱৰ সংবাদত কি কথা আলোচনা হৈছিল আৰু যিখিনি কথা নিৰ্গুণবাদী শুকদেৱে অভিশপ্ত পৰীক্ষিত ৰাজনৰ আগত প্ৰকাশ কৰিছে আচলতে বিষ্ণু ভকতৰৰ কোনো পাৰ্থক্য নাই যদি বৈষ্ণৱৰ কথা পৰ্যালোচনা কৰা হয় তেতিয়াহ'লে ভগৱন্তৰ কথা পৰ্যালোচনা কৰা হ'ব আৰু ভগৱন্তৰ কথা পৰ্যালোচনা কৰিবলৈ গ'লে বৈষ্ণৱৰ কথা আহে ভকতৰ কথা আহে গতিকে বিষ্ণু ভকতৰ কোনো ভেদ নাই সেয়েহে কৃপালু নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক বৈষ্ণৱৰ কথাৰ মাজেদি বা ভকতৰ কথাৰ মাজেদি আজি প্ৰকাশ কৰিব বিচাৰিছে যে ভগৱন্তৰ নিৰ্মল চৰিত্ৰৰ কথা হে আৱেৰিষি হেহি প্ৰতিজ্ঞাত অৰ্থযত ইতিহাস কথা তুলি ৰাজাৰ আগত বিস্তৰ কৰিয়া তাক কহা কৃপাময় শুকনিগদতি পৰীক্ষিত মহাশয় হে ৰাম তুমি জীৱা আমাত পুছিলা অৰ্থচয় আত পূৰ্ব কথা এক শুনা মহাশয় নিৰ্গুণবাদী শুকদেৱৰ আগত পৰীক্ষিত ৰাজনে পূৰ্বৰ সেই কাহিনীবিলাক শুনিবলৈ পৰম ইচ্ছুক হৈছে আৰু নিৰ্গুণবাদী শুকদেৱেও সেই পূৰ্বৰ কথা শুনাবলৈ যত্নপৰ হৈছে তেওঁ কৈছে আছিলন্ত বিদুৰ কৃষ্ণৰ নিজ দাস হৰি বিনা তাহান আনত নাহি আখ পাছে কতো দিনে বীৰ কতি ভৈলায়াতি
যদি হিতু গৃহ এৰি বাকযোগ্য নয় জাতুৱেহি ভগৱন্ত নিবাস কৰয়। আমি বিদুৰক এনেধৰণে চিনি পাওঁ। আপোনালোকে জানে হস্তিনাপুৰৰ ৰাজসিংহাসনত ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ। এই বিদুৰ হ'ল একান্ত কৃষ্ণ ভক্ত। ধৃতৰাষ্ট্ৰ অন্ধ আছিল, পাণ্ডু শাৰীৰিকভাৱে ৰোগী আছিল আৰু এটা সময়ত তেওঁ অকালতে জীৱন ত্যাগ কৰিব লগা হ'ল। আৰু যিহেতুকে হস্তিনাপুৰৰ ৰাজসিংহাসনত ধৃতৰাষ্ট্ৰ অন্ধ হ'লেও তেওঁ ৰাজসিংহাসনত বহিৰজা হিচাপে আছিল যদিও তেওঁৰ পুত্ৰ দুৰ্যোধনে ৰাজসিংহাসন কৰি আছিল। আৰু সেই দুৰ্যোধনে অঘোষিত বা অবৈধ হিচাপে যি ৰাজকাৰ্য চলাই আছিল, ধৃতৰাষ্ট্ৰৰ ৰাজাৰ নিৰ্দেশত আৰু বংশৰ পৰম্পৰা অনুসৰি বিদুৰ যিহেতুকে ধৃতৰাষ্ট্ৰৰ ভাতৃ দাসীৰ পুত্ৰ আছিল, এয়াও এক বিশেষ কাহিনী। এইখিনি কাহিনী ক'বলৈ গ'লে বহুখিনি কথা আহিব। যেই কি নহওক, পাঠৰ লগত সংগতি ৰাখি আমি পৰৱৰ্তী সময়ত যদি কেতিয়াবা সুযোগ আৰু সুবিধা পাওঁ, বিদুৰৰ, পাণ্ডু আৰু ধৃতৰাষ্ট্ৰৰ জন্মৰ কাহিনী সম্পৰ্কে আমি ক'ম। তথাপিতো বিদুৰ হ'ল দাসীৰ পুত্ৰ আছিল, পিতৃ একেজনেই। আৰু সেই বিদুৰ মহাভক্ত আছিল, ভগৱন্তৰ একান্ত পদসেৱক, সত্য শুদ্ধ ধৰ্ম গ্ৰহণ কৰি থকা এজন ভকত। তেওঁ সেই হস্তিনাপুৰৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ হৈ আছিল যদিও সেই বিদুৰে কোনো দিনেই ৰাজভঁৰালৰ পৰা অন্ন গ্ৰহণ কৰা নাছিল। কিয় নাছিল? হস্তিনাপুৰৰ ৰাজসিংহাসনৰ ৰাজভঁৰালত যিখিনি সম্পত্তি বা খাদ্যবস্তু সম্ভাৰ সঞ্চয় হৈ আছিল, সেই সমস্তখিনি বিদুৰৰ দৃষ্টিত পাপাৰ্ণ। অৰ্থাৎ যি দ্ৰব্য অসৎ উপায়েৰে, যি দ্ৰব্য সৎ চিন্তাৰ অবিহনে সংগ্ৰহ কৰি ৰাজভঁৰাল মেটমৰা কৰি ৰখা হয়, কিন্তু প্ৰকৃতাৰ্থত এজন কৃষ্ণৰ দাস বা কৃষ্ণৰ সেৱকে তেনেধৰণৰ পাপাত্মা বা পাপযুক্ত অন্ন গ্ৰহণ নকৰে। সেয়েহে বিদুৰ প্ৰতি দিনে প্ৰতি মুহূৰ্ততে এক দৰিদ্ৰ জীৱন যাপন কৰিছিল। তেওঁ ভাৰ্যা সুভগা, তেওঁ এগৰাকী একবস্তা পৰিধান কৰি কেৱল ঈশ্বৰ চিন্তাতে নিমগ্ন হৈ থকা এখনি বৈষ্ণৱ পৰিয়াল। তেওঁ হস্তিনাপুৰৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বত্তেও সেই পাপান্ন গ্ৰহণ কৰা নাছিল। আৰু যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বলৈ গ'ল, বিদুৰে বহু ধৰণৰ কথা মহাৰাজ ধৃতৰাষ্ট্ৰক বুজাইছিল, তথা জ্যেষ্ঠ ভাতৃক বুজাইছিল যে ভাই ভাইৰ মাজত যুদ্ধ হোৱা ই অনস্বীকাৰ্য, ই আচলতে কেতিয়াও শান্তি স্থাপন কৰিব নোৱাৰে, জগতত অশান্তি আহে। সেয়েহে যিহেতুকে তেওঁলোকৰ বংশানুক্ৰমে যি প্ৰাপ্য, সেই প্ৰাপ্য তেওঁলোকক দি দিব লাগে। কিন্তু ধৃতৰাষ্ট্ৰ প্ৰকৃতাৰ্থত অন্ধ হ'লেও তেওঁ বাহ্যিক যি দৃষ্টি বা বাহ্যিক যি চক্ষু অন্ধ, প্ৰকৃতাৰ্থত তেওঁ অন্তৰ্দৃষ্টিও অন্ধই আছিল। তেওঁ প্ৰত্যেক দিনে তেওঁ পুহি ৰাখিছিল নিজৰ পুত্ৰক ৰাজসিংহাসনত বহুৱাই কেনেকৈ শাসন কৰিব লাগে। আৰু পঞ্চপাণ্ডৱক তেওঁ এজন ৰজা হোৱাৰ স্বত্তেও দুৰ্যোধনৰ কথা শুনি তেওঁ এটা সিদ্ধান্ত দিব পৰা নাছিল। বিদুৰে বাৰেপতি অনুৰোধ কৰাৰ স্বত্তেও বিদুৰৰ কোনো কথা মান্যতা দিয়া নাছিল। আৰু তেনেবিলাক কাৰণতে যিখন গৃহত সুচিন্তাৰ অভাৱ, যিখন গৃহত সৎ পৰামৰ্শ গ্ৰহণ নকৰে, যিখন গৃহত কৃষ্ণ ভক্তৰৰ আদৰ নাই, তেওঁ নামতহে মন্ত্ৰী
কিন্তু তেওঁ কোনো কথাৰ মূল্য নাই। তেনেকুৱা এখন গৃহত, তেনেকুৱা এখন আত্মীয় কুটুম্বৰ লগত জীয়াই থকাতকৈ বা তেনেকুৱা এখন ৰাইজৰ বন্ধু বান্ধৱৰ লগত জীয়াই থকাতকৈ তেওঁ সিদ্ধান্ত ল'লে। তেওঁ এদিন মনলৈ বিৰগতি আহিল আৰু সেই বিৰগতিৰ লগে লগে ক'লে বা ভাবিলে যে যুদ্ধখন তেওঁ চোৱাৰ কোনো হেঁপাহ নাই। ভাই ভাইৰ মাজত হোৱা যুদ্ধ তেওঁ কেনেকৈ এজন সৎপুৰুষে বা সৎ চিন্তা ভাৱনা সম্পন্ন লোকে চাব পাৰে। তেনে বিৰগতি অহাৰ পাছত তেওঁ ৰাজ্য ত্যাগ কৰি তীৰ্থ ভৱনলৈ গুচি গ'ল। যদিও তেওঁ সেই গৃহ এৰি যাবলগীয়া যোগ্য নাছিল, তথাপিতো তেওঁ ভগৱন্তৰ চৰণ চিন্তি তেনে অপ্ৰীতিকৰ কাৰ্যৰ পৰা বা অপ্ৰীতিকৰ চিন্তাৰ পৰা যাতে হাত সাৰি থাকিব পাৰি, সেই সূত্ৰে তেওঁ কি কৰিলে, এদিন সমস্তখিনি ত্যাগ কৰি তীৰ্থ ভ্ৰমণৰ দিশে গুচি গ'ল। এই কথাটো ইয়াত কৈছে, পাছে কতো দিনে বিৰকতি ভৈলা আতি, এৰিলন্ত গৃহ বন্ধু বান্ধৱৰ প্ৰীতি, যদি সিটো গৃহ এৰি বাক যোগ্য নয়, জাতো এহি ভগৱন্ত নিবাস কৰয়। হে ৰাম তোমৰাৰ দূত হুয়া, জান্ত মহেশ্বৰ ধৃতৰাষ্ট্ৰে শতকাৰ কৰন্ত বিস্তৰ, পাছে দুৰ্যোধন নিপতিৰ গৃহ এৰি, গৈলন্ত বিদুৰ গৃহে গোবিন্দ হাদৰি। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি, বিদুৰৰনো মনলৈ কিয় ইমান বিৰগতি আহিল। এদিন হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিৰুদ্ধে যি যুদ্ধ ঘোষণা হৈছিল বা যুদ্ধ হ'ব বুলি অনুমান কৰা হৈছিল, সেই সময়ত কৃষ্ণপুৰুষ আহি সেই হস্তিনাপুৰত আছিল, পাণ্ডৱৰ লগত বসবাস কৰিছিল। যিহেতুকে পাণ্ডৱসকল পৰম ধাৰ্মিক আছিল, শান্ত সৌম্য লোক আছিল। আৰু এদিন দেখিলে যে ভাই ভাইৰ মাজত যুদ্ধ হোৱাতকৈ কৃষ্ণপ্ৰভুৱে দূত হিচাপে আহি ধৃতৰাষ্ট্ৰক বুজনি দিছিল। আৰু ধৃতৰাষ্ট্ৰক তেওঁ যে হস্তিনাপুৰৰ ৰাজসভালৈ আহিব এই কথা আগজাননী দিয়াৰ লগে লগে ধৃতৰাষ্ট্ৰই এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল যে দূত হিচাপে কৃষ্ণ আহিব হস্তিনাপুৰৰ ৰাজসভালৈ। আৰু তেওঁ সৈন্য সামন্ত লগাই এনেধৰণে ৰাজসভাখন সৌন্দৰ্যতা কৰি তুলিছিল। আৰু সেই ৰাজসভালৈ অহা মুখ্য দুৱাৰলৈকে ফুলৰ দলিচাৰে সুশোভিত কৰি তুলিছিল। আৰু সেই সিংহ দুৱাৰৰ পৰা আগবঢ়াই আনিবৰ বাবে বিদুৰক অনুমতি প্ৰদান কৰিছিল। আৰু ধৃতৰাষ্ট্ৰও আগবাঢ়ি গৈছিল আৰু ভগৱন্ত পুৰুষক তেওঁ সেই ৰাজসভালৈ আগবঢ়াই আনিছিল। এই কথাখিনি এনেধৰণে কৈছে যে তোমাৰ দ্ৰুত হুয়া জান্ত মহেশ্বৰ, ধৃতৰাষ্ট্ৰে শতকাৰ কৰন্ত বিস্তৰ। অৰ্থাৎ সৎকাৰ মানে যি আতিথ্য বা যি অতিথি শুশ্ৰূষা, যি এজন ব্যক্তিৰ প্ৰতি কৰা যি সৎকাৰ ব্যৱস্থাপনা অত্যন্ত বিস্তৰভাৱে চকুত লগাকৈ কৰিছিল। পাছে দুৰ্যোধন নিপতিৰ গৃহ এৰি, গৈলন্ত বিদুৰ গৃহে গোবিন্দ হাতৰি। আৰু যেতিয়া কৃষ্ণপ্ৰভু আহিলে ৰাজসভাত, অহাৰ লগে লগে কৃষ্ণপ্ৰভুক তাতে থকাৰ কথা কৈছিল। কিন্তু কৃষ্ণপ্ৰভুৱে কোনো কাৰণতেই ধৃতৰাষ্ট্ৰৰ ঘৰত বা ৰাজ হাউলিত থকাৰ কথা অস্বীকাৰ কৰিছিল। তেতিয়া ধৃতৰাষ্ট্ৰই সুধিছিল যে তুমি ইয়াত নাথাকি ক'ত থাকিবা? তেতিয়া ধৃতৰাষ্ট্ৰক ভগৱন্ত পুৰুষে কেইটামান কথা কৈছিল যে মোৰ ইয়াৰ কাষতে এজন ভক্তৰ ঘৰ আছে যাক মই ভাল পাওঁ, তেওঁৰ নাম বিদুৰ, আৰু সেই বিদুৰৰ গৃহতে মই থকাৰ ব্যৱস্থা কৰিম। তেতিয়া ধৃতৰাষ্ট্ৰই ভগৱন্ত পুৰুষক কৈছিল যে তুমি দ্বাৰকাৰ ৰজা বা দ্বাৰকাৰ ৰজা হ'বা, তুমি এজন শ্ৰেষ্ঠ পুৰুষ,
বিদুৰ যিহেতুকে আমাৰ ৰাজভঁৰালৰ পৰা কোনো ধৰণৰ অন্ন গ্ৰহণ নকৰে, তেওঁ দৰিদ্ৰ জীৱন যাপন কৰি থাকে আৰু তেওঁ আইগৰাকীও একৱস্থা হৈ থাকে। যিভাগ বস্ত্ৰ তিয়াই সেই তিওৱা বস্ত্ৰভাগকে শুকুৱাই আকৌ পিন্ধে, তেনেধৰণে জীৱন নিৰ্বাহ কৰে। থাকিবলৈ ঘৰৰ অৱস্থা ভাল নহয়, তেওঁলোকে শয়ন কৰা বিচনাও সুব্যৱস্থা নাই, এখন বাঁহৰ চুচলি থকা জেগাতে তেওঁলোকে শয়ন কৰে। আৰু কৃষ্ণপ্ৰভু যেতিয়া তেওঁলোকৰ গৃহত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে, ধৃতৰাষ্ট্ৰই বাৰে বাৰে বুজাইছিল যে তাত থকাৰ সুব্যৱস্থা নাই। তাৰোপৰি তেওঁ ৰাজভঁৰালৰ পৰা কোনো ধৰণৰ অন্ন গ্ৰহণ নকৰে। তেতিয়া ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰক এটা কথা কৈছিল যে হে মহাৰাজ, প্ৰকৃতাৰ্থত ৰাতি যদি ক'ৰবাত থাকিবলগীয়া হয়, দুজন ব্যক্তিৰ ঘৰত থাকিব লাগে। এক হ'ল তেওঁ কুটুম্ব হ'ব লাগিব, মৃত্যুৰ কুটুম হ'ব লাগিব, বংশ পৰিয়াল হ'ব লাগিব, নহ'লে তেওঁ সুহিত বান্ধৱ হ'ব লাগিব। তেতিয়া ধৃতৰাষ্ট্ৰক কৈছিল, তোমালোকেতো মোৰ কোনো কাৰণতে কোনো পৰিয়ালৰ বা বংশৰ নহয়, তাৰোপৰি তোমালোক মোৰ সুহিত নহয়। বিদুৰ কিন্তু মোৰ সুহিত, তেওঁ দিনে ৰাতিয়ে মোৰ কথা চিন্তা কৰি থাকে আৰু ময়ো তেওঁৰ কথা চিন্তা কৰি থাকোঁ। তেওঁ আৰু মোৰ মাজত এক আন্তৰিকতা আছে, গতিকে সুহিতৰ ঘৰত থকাটো অযুক্তি নহয়। লাগিলে তেওঁ যেনেকেই নাখাওক, যেনেকেই নাথাকক, প্ৰকৃততে তাতহে থকাৰ উপযুক্ত। এই বুলি কৈ তেওঁ বিদুৰৰ গৃহত থকাৰ সুব্যৱস্থা কৰিছিল। আৰু বিদুৰৰ ঘৰলৈ গৈ ভগৱন্ত পুৰুষে দেখিলে যে তেওঁলোকৰ অৱস্থা, আৰু বিদুৰৰ ভাৰ্যা সুভগাই ভগৱন্ত পুৰুষক অতি আদৰেৰে সাদৰেৰে আপ্যায়ন কৰিছিল। আৰু সেই সুভগাৰ জীৱনতো এক কাহিনী আছিল। যেতিয়া তেওঁ বৈবাহিক জীৱনৰ বাবে বিদুৰে প্ৰস্তাৱ আগবঢ়াইছিল, তেওঁ কোনো কাৰণতেই বিবাহৰ কাৰণে সন্মতি প্ৰদান কৰা নাছিল। কাৰণ তেওঁ জন্মৰ পৰাই ভগৱন্তৰ ৰূপ লাৱণ্যৰ কথা শুনি ভগৱন্তকে স্বামী হিচাপে গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰি আছিল। আৰু পিতৃ মাতৃক কৈছিল যে তোমালোকে মোক বিয়া দিবৰ কাৰণে যি চেষ্টা চলাইছা, প্ৰকৃততে মোৰ মনেৰে এজন স্বামীক ইতিমধ্যে মই চিন্তা কৰিছোঁ আৰু তেওঁৰ লগতহে মোৰ বিবাহ হ'ব। ঘৰৰ পিতৃ মাতৃয়ে সেই সুভগা আইক সুধিলে যে তুমি কাৰ লগতনো প্ৰকৃতাৰ্থত বিয়া হ'বলৈ মন মেলিছা। আৰু সেই সুভগাই তেওঁ সেই ভগৱন্ত পুৰুষ কৃষ্ণৰ ৰূপ যৌৱনৰ কথা ক'লে, আৰু তেওঁকে মই স্বামী হিচাপে পাবলৈ চিন্তা চৰ্চা কৰি থাকোঁ, আৰু তেওঁৰ অবিহনে মই কেতিয়াও স্বামিত্ব গ্ৰহণ নকৰোঁ। তেতিয়া পিতৃ মাতৃয়ে সেই সুভগা আইগৰাকীক বুজালে যে তুমি এনেধৰণে কৃষ্ণপ্ৰভুক স্বামী হিচাপে নাপাবা, কাৰণ কৃষ্ণপ্ৰভু হ'ল পৰম ব্ৰহ্ম, জগতৰ আধাৰ। তেওঁক স্বামী হিচাপে পাবলৈ হ'লে এজন বিষয় স্বামীক তুমি গ্ৰহণ কৰিব লাগিব, আৰু বিষয় স্বামীৰ জৰিয়তেহে তেওঁক সাধনা কৰিলে, আৰু সাধনাত তেওঁ সন্তুষ্ট হ'লে তোমাক নিশ্চয় গ্ৰহণ কৰিব। এই কথা সুভগাই গম পোৱাৰ পাছত তেওঁ বিদুৰৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰিলে। আৰু যদিও সেই স্বামীৰ জৰিয়তে ভগৱন্ত পুৰুষকে প্ৰত্যেক দিনে ৰাতিয়ে চিন্তা চৰ্চা কৰি থাকিল, আৰু এদিন দেখিলে তেওঁ সেই প্ৰাৰ্থনা ভগৱন্তই শুনিলে বা স্বীকাৰ কৰিলে, আৰু সেই বিদুৰ আৰু সুভগাৰ ঘৰত সেই ৰাতি কটাবৰ কাৰণে ভগৱন্ত পুৰুষ গ'ল আৰু দেখিলে যে ভগৱন্ত পুৰুষক খাবৰ বাবে কল আনিছে। ভগৱন্ত পুৰুষক চাই চাই হেঁপাহ নপলাই সুভগাই, আৰু কলবিলাক দিবলৈ লওঁতে তেওঁ কলটো বখলিয়াইছে ভগৱন্ত পুৰুষক দিবৰ বাবে। কিন্তু তেওঁ এনেকৈ আত্মবিভোৰ হৈ গ'ল, এনেকৈ প্ৰেম আহিল, তেওঁক চাই চাই তেওঁ যিটো কল, সেই কলটো খাই আৰু বাকলিখিনি ভগৱন্ত পুৰুষক দি আছে। এই দৃশ্য বিদুৰে দেখি পেলাই তেওঁ ভাৰ্যাক কৈছিলে যে তুমি কি অনস্বীকাৰ্য কৰিছা। এওঁ জগতৰ আধাৰ, পৰম ব্ৰহ্ম, আমাৰ আৰাধ্য দেৱতা, তেওঁ আমাৰ গৃহত আহিছে। আজি তুমি অতিথি আপ্যায়ন কৰিবলৈ যাওঁতে তুমি কলটো খাই বাকলিটো তেওঁক প্ৰদান কৰি আছা। আৰু ভগৱন্ত পুৰুষেও পৰম আনন্দৰে, পৰম তৃপ্তিৰে সেই বাকলিটোকে গ্ৰহণ কৰিছিল। আৰু বিদুৰক কৈছিল ভগৱন্ত পুৰুষে, তুমি বাধা নিদিবা, মোৰ ভক্তই পৰম আনন্দ মনেৰে, পৰম ভাৱনাৰে, পৰম একচিত্তে যদি মোক যি দিয়ে তাকেই মই গ্ৰহণ কৰোঁ। আৰু আজি সুভগাই
অত দিনৰ যি সাধনা, যি হেঁপাহ, আৰু সেই হেঁপাহৰ জৰিয়তে মোক যি প্ৰদান কৰিছে তাক মই সাদৰে গ্ৰহণ কৰিছোঁ। মোৰ ভক্তৰ পৰা মই একো নিবিচাৰোঁ। মোৰ ভক্তৰ পৰা মাত্ৰ বিচাৰোঁ মই ভাৱনা। যাৰ হৃদয়ত ভগৱন্তৰ প্ৰতি ভাৱনা সংযুক্ত হৈ থাকে, কেৱল ভগৱন্তক দিব পৰা একমাত্ৰ বস্তু হ'ল আমাৰ মন, আমাৰ শৰীৰ, আমাৰ চিন্তা। আজি আমি ভগৱন্ত পুৰুষক সেইখিনিৰ পৰা বিৰত হৈ ভোগবাদীত আমাৰ মন প্ৰবতাই আমি বাহ্যিকভাৱে যি ঈশ্বৰ সাধনা কৰিছোঁ, এয়া প্ৰকৃতাৰ্থতে ভগৱন্তৰ সন্তুষ্টিৰ কাৰণে নহয়। ভগৱন্ত প্ৰভুক দিব পৰা একমাত্ৰ ব্যৱস্থাপনা হ'ল আমাৰ ভাৱনা। আজি সৌভাগাই এই আদৰ্শ দেখুৱাইছে, আৰু ভগৱন্তই পৰম তৃপ্তিৰে এজন নিৰ্মল ভক্তই প্ৰদান কৰা সেই বাকলিটোকে তেওঁ সাদৰে গ্ৰহণ কৰিছে। আমি ভগৱন্তই ভাল পাব বুলি বিধৰ বস্তু আনো, কিন্তু তাত আমাৰ কি সোমাই থাকে, আমাৰ ভাৱনা কেনেধৰণে সোমাই থাকে, তাত আমাৰ দগাপালাৰ নিচিনাকৈ আমি জোখমাখ কৰোঁ। কিমান টকা দি আনিলোঁ, কিমান দামী গাখীৰ খুৱাইছোঁ, কিমান আমি খৰচ কৰিছোঁ, এনেকুৱা ধৰণৰ এখন লিষ্ট প্ৰতি মুহূৰ্ততে আমাৰ মনৰ ভাৱনাত সোমাই থাকে। কিন্তু ভগৱন্তই জানো তেনেধৰণৰ দ্ৰব্য বিচাৰে। ভগৱন্তই মাত্ৰ অকণমান জল, অকণমান পুষ্প এনেধৰণে বিচাৰে যাতে ভক্তি সংযুক্ত হৈ থাকে। আৰু আজি সৌভাগাই তেনেধৰণৰ যি ভক্তি কৰিছে, এয়া ভক্তি আমাৰ উদাহৰণৰ বাবে পৰম গ্ৰহণীয়। আৰু ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰৰ ৰাজসভাত গৈ তেওঁ শান্তিদূত হিচাপে প্ৰৱেশ কৰি ধৃতৰাষ্ট্ৰক বুজাইছিল যে হে মহাৰাজ, যে ভাই ভাইৰ মাজত দন খেয়াল লগাতকৈ, কাজিয়া লগাতকৈ যুদ্ধৰ পৰা কোনো কাৰণতে শান্তি নাহে। যুদ্ধৰ পৰিণতি অত্যন্ত ভয়াৱহ, তেজৰ ৰাঙলী হ'ব, জীৱৰ বিনাশ হ'ব, সম্পত্তি বিনাশ হ'ব, আৰু বহু ভাৰ্যা অকালতে বিধৱা হ'ব। গতিকে এনে যুদ্ধৰ আয়োজন কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ পাণ্ডৱসকলে যি প্ৰাপ্য, তেওঁলোকৰ 5জন ককাই ভাই, 5জনে জীয়াই থাকিবৰ কাৰণে 5খন গাঁও বিচাৰিছে, তুমি দি দিয়াটো যুক্তিসম্পন্ন। আৰু লগে লগে দুৰ্যোধনে গৰজি উঠিল সিংহৰ দৰে যে তুমি শান্তিদূত হিচাপে আহি প্ৰকৃতাৰ্থতে পক্ষপাতিহে লৈছা। কাৰণ তুমি যদি নিৰপেক্ষ হিচাপে আহিলাহেঁতেন তেন্তে পাণ্ডৱৰ হিতৰ কাৰণে কথা নকলাহেঁতেন। গতিকে এই কথা আজি মই ঘোষণা কৰিছোঁ যে বেজীৰ আগত যি মেদিনী আহিব, যি মাটি আহিব, সিমানখিনিও তেওঁলোকক দিয়া নাযাব বুলি অংগীকাৰ কৰা হ'ল। আৰু ভগৱন্ত পুৰুষক এনেধৰণৰ মন্তব্য দিয়াৰ বাবে দুৰ্যোধনে সৈন্য সামন্তক নিৰ্দেশ দিলে যে এনেধৰণৰ পক্ষপাতি দূতক বন্ধ কৰিব লাগে বা বন্দী কৰিব লাগে। আৰু লগে লগে সৈন্য সামন্তই ভগৱন্ত পুৰুষক বন্দী কৰিবলৈ উদ্যত হোৱাৰ লগে লগে ভগৱন্ত পুৰুষে নিজৰ ঐশ্বৰিক শক্তিৰ দ্বাৰা বিৰাট ৰূপ প্ৰদৰ্শন কৰি সমস্তখিনি অচেতন হৈ গ'ল। আৰু মাত্ৰ কেৱল 2-3জন লোকেহে ভগৱন্তৰ সেই ৰূপ দৰ্শন হৈছিল। পিতামহ ভীষ্ম আছিল, গুৰু কৃপাচাৰ্য আছিল, গুৰু দ্ৰোণাচাৰ্য আছিল। তেওঁলোকে কিন্তু ভগৱন্তৰ সেই বিৰাট ৰূপ দেখিলে। বাকী সকলোখিনিয়ে অচেতন হৈ পৰি ভগৱন্তই নিজক বচাই আহিলে। আৰু আহি পেলাই তেওঁ কৈ থৈ আহিল ধৃতৰাষ্ট্ৰক যে এই যুদ্ধ হ'বই, এই যুদ্ধ কেতিয়াও বন্ধ নহয়। আৰু সেই দিনাৰ পৰা যুদ্ধৰ সূচনা হ'ল। এই কথা বিদুৰে গম পালে, আৰু বিদুৰে তেনে ভাই ভাইৰ মাজত হ'বলগীয়া কাজিয়াৰ পৰা যাতে কেনেকৈ হাত সাৰিব পাৰি এনেধৰণৰ চিন্তা চৰ্চা কৰি বিৰক্তি আহিল। আৰু বিৰক্তিৰ কাৰণে তেওঁ তীৰ্থ ভ্ৰমণৰ কাৰণে গুচি আহিল। আৰু গুচি আহি সৰ্বপ্ৰথমে তেওঁ উদ্ধৱক লগ পাইছে। আহকচোন আমি পদে পাছৰ কি কৈছে। হে ৰাম, প্ৰাৰ্থনা বিনয়ে তাত থাকা গয়া হৰি, যিহেতু মোৰ বুলি মনে আশা ধৰি, হেন লাগ গৃহত এৰিয়া অনুৰাগ, বনে চলি গৈলা বিদুৰ মহাভাগ, হে ৰাম পাছে মহাভাগৱত মৈত্ৰেয়ক পাই,
এহি হব অৰ্থ পাছে পুছিলা বিনয়। এনেধৰণে বিদুৰে যেতিয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই গুচি গ'ল গৃহ এৰি, আৰু সৰ্বপ্ৰথমে তেওঁ গৈ মৈত্ৰেয়ক লগ পালে আৰু মৈত্ৰেয়ক তেওঁ সমস্তখিনি কথা বিৱৰি ক'লে আৰু সুধিলে, ইটো কথা শুনি পৰীক্ষিতৰংগ ভৈল, কৰজোৰ কৰি ৰাজা পুছিবা কলৈল। হে ৰাম পৰীক্ষিত বদতি শুনিও মুনিবৰ, ভগৱন্ত মৈত্ৰে অসহিতে বিদুৰ। কোন স্থানে কোন কালে ভৈলে সংবাদ, তাক শুনি বাক মোৰ মনত আহ্লাদ। সৰ্বপ্ৰথমে বিদুৰে যেতিয়া মৈত্ৰেয়ক লগ পালে, সেই গুৰুদেৱ, মোৰ অত্যন্ত মন গৈছে যে দুজন সিদ্ধ পুৰুষৰ মাজত কি ধৰণৰ আলোচনা হৈছিল। তেওঁ নিজৰ ৰাজ্য এৰি তীৰ্থ ভ্ৰমণৰ কাৰণে ওলাই গৈ সৰ্বপ্ৰথমে লগ পোৱা মৈত্ৰেয়ৰ আগত তেওঁ মনৰ ভাৱ কেনেধৰণে প্ৰকাশ কৰিছিল, আৰু সেই মৈত্ৰেয় মুনিয়ে সেই বিদুৰক কি উপদেশ প্ৰদান কৰিছিল, মোৰ জানিবলৈ বৰ হেঁপাহ গৈছে। সেই গুৰুদেৱ, কৃপা কৰি দয়া কৰি মোক এইখিনি কথা জনাওকচোন। হে ৰাম পৰীক্ষিত বদতি শুনিও মুনিবৰ, ভগৱন্ত মৈত্ৰে অসহিতে বিদুৰৰ, কোন স্থানে কোন কালে ভৈলে সংবাদ, তাক শুনিবাক মোৰ মনত আহ্লাদ। অৱশ্যে জানিলো মুনি মৈত্ৰেয়ৰ আগে, গৃহ কথা পুছিলা বিদুৰ মহাভাগে। হে ৰাম জাতো দুই বৈষ্ণৱৰ ভৈলে সংগম, এতেকে হৈ আছে তৈত কথা মনোৰম। আৰু এক শংকা মোৰ মিলি আছে মনে, কি হেতু বিদুৰ গৃহ এৰি গৈলা বনে। ইহব সংশয় গুৰু বাপছে দিওক, নিজ অনুচৰ হেন মানিওক মোক। এজন ভকতক লগ পালে সৰ্বপ্ৰথমে তেওঁলোকে সম্ভাষণ জনায় কৃষ্ণৰ নামেৰে, আৰু কৃষ্ণৰ নাম উচ্চাৰণ কৰি তেওঁলোকে পাতিবলগীয়া কথা হ'ল কৃষ্ণৰ নিৰ্মল চৰিত্ৰৰ কথা পাতে। আজি আমাৰ দৰে আমি ইজনে সিজনক লগ পালে সৰ্বপ্ৰথমে আমি গ্ৰাম্যৰ কথা পাতোঁ, কোন ক'ত গ'ল, কি হ'ল, কাৰ সংসাৰ কেনেকৈ আগবাঢ়িছে, কাৰ ল'ৰা ছোৱালী কেনেকৈ বিবাহ পাশত আবদ্ধ হৈছে, কাৰ ভাইজা কেনেধৰণে কি কৰিছে, এনেকুৱা ধৰণৰ ইতৰস্তৰ আমি গ্ৰাম্য কথা পাতি সময় নষ্ট কৰোঁ। কিন্তু এজন কৃষ্ণৰ মহাভক্তই ভগৱন্তৰ নিৰ্মল চৰিত্ৰৰ কথাহে আলোচনা কৰে, আৰু এই কথা পৰীক্ষিতে জানিছিল যে ভক্তসকলৰ মাজত কোনো কাৰণতে গ্ৰাম্য কথা আলাপ নহয়। গতিকে বিদুৰ এজন মহাভক্ত, এই কথা নিৰ্গুণবাদী শুকদেৱৰ মুখে তেওঁ গম পাইছে, আৰু তেওঁ উপৰি পুৰুষসকলৰ পৰাও গম পাইছে। গতিকে বিদুৰ যে হেতুকে এজন কৃষ্ণ ভক্ত আৰু মৈত্ৰেয় এজন পৰম সাধক, গতিকে দুজন সাধনাযুক্ত লোকৰ মাজত কি জীৱনৰ গৃহতত্বৰ কথা পাতিছিল, এই কথাখিনি পৰীক্ষিতৰ জানিবলৈ পৰম ইচ্ছুক হৈছে, যিহেতুকে তেওঁলোকে ঈশ্বৰৰ নিৰ্মল চৰিত্ৰৰ গৃহতত্বৰ কথা পাতিব। কাৰণ তেওঁলোকে গৃহতত্বৰ অবিহনে কেতিয়াও গ্ৰাম্য কথাত লিপ্ত নহয়। আৰু নিশ্চয় মৈত্ৰেয়ে সুধিব যে তুমি কিয় নিজৰ ৰাজ্যখন পৰিত্যাগ কৰি গুচি আহিলা। গতিকে সেই গুৰুদেৱ
মোৰ বৰ আগ্ৰহী হৈছোঁ যে মই মৈত্ৰী আৰু বিদুৰৰ মাজত যি গৃহতত্ত্ব আলোচনা হৈছিল এই কথাখিনি জানিবৰ বৰ মন গৈছে। হে ৰাম হৰি হৰি মোহৰ আশ্ৰয় মহাভাৱ যিহেতু মাত পুচি বাক পাই ললা এহি বুলি প্ৰেমে ৰাজা আছিল তম্ভিয়া কৃষ্ণ পাদ পদ্ম দুই মনে আলিংগি নিগদতি হুত শুনি উকৰিষি ছয় এহিমতে ৰাজা যেবে কৰিলা বিনয় হে ৰাম পৰম সন্তুষ্ট ভৈলা ব্যাসৰ নন্দন প্ৰশংসিয়া নিপতিক বুলিলা বচন। এজন গুৰুৱে জীৱনত সাফল্য অনুভৱ কৰে যে এজন পৰম শিষ্য লাভ কৰা। গুৰুসকল সৰ্বদা শিষ্যসকলৰ প্ৰতি দয়াশীল হৈ থাকে, কৃপাশীল হৈ থাকে আৰু সেইজন গুৰুৰ পৰম ভাগ্য হ'লেহে এজন উপযুক্ত শিষ্য লাভ কৰে। আজি কৃপালু শংকৰ গুৰুজনাই এই ধৰা ধামত ভগৱন্তৰ অংশ অৱতাৰ হৈ যদি তেওঁ শিষ্য মাধৱ গুৰুক যদি লগ নাপালেহেঁতেন নিশ্চয় তেওঁ ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলেহেঁতেন। গুৰুসকলে সৰ্বদা চিন্তা কৰি থাকে এজন পৰম উদ্ধতমুখী বা উদ্ধ ভাৱনা সম্পন্ন শিষ্য লগ পোৱাটো আৰু তেওঁৰ জীৱনত সেয়া সাফল্য। আজি নিগুণবাদী শুকদেৱৰ জীৱনত তেনে এক শিষ্যত্ব বা শিষ্যত্ব গ্ৰহণ কৰা লোক পাইছে, সেয়া হ'ল মহাপৰীক্ষিত, যাক সমস্ত ভাগৱতে সাধু বুলি গণ্য কৰিছে। যদিও পৰীক্ষিত অভিশপ্ত, কিন্তু সেই অভিশপ্ত পৰীক্ষিতে আজি জীৱনৰ জগতৰ কল্যাণৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে যি পৰম প্ৰশ্ন কৰিলে নিগুণবাদী শুকদেৱৰ ওচৰত আৰু তেওঁ যি ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলে, যাৰ মাধ্যমেদি আজি বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ নিগুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা নিগৰিত হৈ পৰীক্ষিত কোৱাৰ চলেৰে আজি জগতত এই মহাভাগৱতৰ মাধ্যমেদি জীৱবিলাক তৰি যোৱাৰ এক উপায় ওলালে। আৰু সেই পৰীক্ষিতক পৰম জ্ঞানৱন্ত শিষ্য বুলি গ্ৰহণ কৰি পৰীক্ষিত পৰম সন্তুষ্ট হৈছে যে ক্ষমা কৰিব ব্যাসৰ নন্দন অৰ্থাৎ নিগুণবাদী শুকদেৱ পৰম আনন্দিত হৈছে যে সেই নিপবৰ তুমি যি প্ৰশ্ন কৰিছা বা যি তোমাৰ জানিবলৈ ইচ্ছা কৰা পৰম মতিটো অত্যন্ত সুন্দৰ আৰু এই কথাখিনি ক'বলৈ পাই মই নিজকে বৰ আনন্দিত হ'ম। কাৰণ ভকতৰ কথা প্ৰকাশ কৰা মানে ভগৱন্তৰ নাম বস্তু প্ৰকাশ কৰা আৰু তুমি আজি তেনেধৰণৰ দুজন সিদ্ধ পুৰুষৰ মাজত হোৱা গুৰুত্বপূৰ্ণ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে ময়ো তোমাক আজি ক'বলৈ বাধ্য হৈছোঁ আৰু তুমি প্ৰকৃততে তোমাক প্ৰশংসা কৰিবলগীয়া। এই কথাটোকে কৈছে পৰম সন্তুষ্ট ভৈলা ব্যাসৰ নন্দন প্ৰশংসিয়া নিপতিক বুলিলা বচন। আৰু সেই মহাৰাজ পৰীক্ষিতক তেওঁ প্ৰশংসা কৰিছে, ধন্য তোমাৰ উদ্ধ ভাৱনাৰ কাৰণেহে আজি মই তোমাক মহাভাগৱত ক'বলৈ সুযোগ আৰু সুবিধা পালোঁ। শুনা নৰ নাৰী হৰি কথা মন কৰি তেবেহে চলিবা ৰংগে বৈকুণ্ঠ নগৰী সাধু সংগে হৰি গুণ গায়ো অবিশ্ৰাম আন কথা এৰি ডাকি বোলা ৰাম ৰাম। এইখিনিতে গুৰুজনাই গোপাল চন্দ্ৰীজে এটি উপদেশ প্ৰদান কৰিছে আৰু তেওঁ আমাক পৰামৰ্শ দিছে, শুনা নৰনাৰী হৰি কথা মন কৰি তেৱেহে চলিবা ৰংগে বৈকুণ্ঠ নগৰী। যেতিয়ালৈকে ঈশ্বৰৰ কথা প্ৰাণ ভৰি ভৰি মন ভৰি ভৰি আমি শ্ৰৱণ নকৰিম তেতিয়ালৈকে আমি বৈকুণ্ঠ নগৰীলৈ প্ৰৱেশ হ'ব নোৱাৰিম। আৰু এই বৈকুণ্ঠ নগৰীৰ বাবে প্ৰৱেশ হ'ব পৰা একমাত্ৰ নৌকা
বা সেই নৌকাত যিখন ভৱসংসাৰ তৰি যোৱা নৌকাই হ'ল ৰাম নামৰ নৌকা আৰু এই ৰাম নামৰ নৌকাত উঠি আমি যেতিয়ালৈকে ৰংগমনে শ্ৰৱণ কীৰ্তন নকৰিম তেতিয়ালৈকে আমি বৈকুণ্ঠ নগৰীলৈ প্ৰৱেশ হ'ব নোৱাৰিম আৰু সেইকাৰণে কৈছে সাধু সংগে হৰিগুণ গায়ো অবিশ্ৰাম আৰু এই শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আমি সৰ্বপ্ৰথমে সাধুৰ সংগলৈ যাব লাগিব কিয় যাব লাগিব সাধুৰ সংগত কেৱল কৃষ্ণৰ উত্তম চুলুহে প্ৰকাশ হৈ থাকে তেওঁলোকে সৰ্বদা ঈশ্বৰৰ কথা আলোচনা কৰি থাকে আৰু ঈশ্বৰৰ কথাৰ মাধ্যমেদি তেওঁলোকে তৰি যোৱাৰ উপৰিও জগতৰ কল্যাণ সাধন কৰে গতিকে এই উপদেশৰ মাধ্যমেদি সমস্ত নৰনাৰীক পৰামৰ্শ দিছে যে সাধুৰ সংগে হৰিগুণ গায়ো অবিশ্ৰাম আন কথা এৰি ডাকি বোলা ৰামৰ ৰাম আন কথা মানে আমাৰ বিষয়ী সংসাৰখনৰ যি কাম্য কামনাৰ কথা এই কথাখিনি পৰিহাৰ কৰি কেৱল কৃষ্ণ নামৰ মাধ্যমেদি যদি আমি জীৱন নিৰ্বাহ কৰোঁ আৰু সেই কথাখিনিকে আজি এই উপদেশৰ মাধ্যমেদি আমাক বুজাইছে যদিও আমি মৈত্ৰেয় বিদুৰৰ কথাখিনি পাতি আছোঁ প্ৰকৃতাৰ্থত বিদুৰ উদ্ধৱ সংবাদ আহিবহে ইয়াৰ পাছতে বিদুৰ উদ্ধৱ সংবাদ আছে আৰু মৈত্ৰেয় লগ পাই বিদুৰৰ সম্পৰ্কে উদ্ধৱৰ সম্পৰ্কে কি কথা আলোচনা হৈছিল এই সম্পৰ্কেও নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক জনাব ইয়াৰ পাছতে আছে দ্বিতীয় অধ্যায় ছবি বিদুৰ উদ্ধৱ সংবাদ আৰু বিদুৰ উদ্ধৱ সংবাদত আমি গোটেই কথাখিনি আলোচনা কৰিব পাৰিম গতিকে অহা খণ্ডত পুনৰ আপোনালোকৰ ওচৰত আমি লগ হৈ বিদুৰ উদ্ধৱৰ সংবাদ বা বিদুৰ উদ্ধৱৰ মাজত কি কথা হৈছিল এই কথাখিনি আমি পৰ্যালোচনা কৰিম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম